কাউন্সিলৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ এই শুভক্ষণত ইয়াত উপস্থিত থকা তিৱা সাহিত্য পৰিষদৰ সন্মানীয় কাৰ্যবাহী সদস্যসকল কৰ্মচাৰীসকল আৰু সাংবাদিক বন্ধুসকল সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা তিৱা সাহিত্য পৰিষদৰ সভাকক্ষতো আমি ৭৮তম স্বাধীনতা দিৱস আনুষ্ঠানিকভাৱে আমি উদযাপন কৰিছোঁ। এই ৭৮তম স্বাধীনতা দিৱসত আমি এটা কথাই অনুভৱ কৰোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৭৫ বছৰ ভাৰত স্বাধীনতাৰ ৭৫ বছৰৰ পিছত যিহেতুকে অমৃতকালৰ আৰম্ভণি, এই ৭৫ বছৰীয়া অমৃতকালৰ আৰম্ভণিৰ জৰিয়তে তেখেতে ভাৰতবৰ্ষখনক অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ দিশেৰে আগবঢ়াই নি ভাৰতবৰ্ষখনক বিশ্বগুৰু আসনত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সমূহ ভাৰতবাসীক তেখেতে আহ্বান ৰাখিছে। আমিও তিৱা সাহিত্য পৰিষদেও ৭৫ সংখ্যক আজি ৭৮ সংখ্যক স্বাধীনতা দিৱসত এই শুভক্ষণত অমৃতকালৰ জৰিয়তে যিহেতুকে 1947 চনত 100 বছৰ স্বাধীনতাৰ 100তম বছৰ অতিক্ৰম কৰিব। সেই 100তম বছৰলৈ যিহেতুকে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে এক পণ হিচাপে বান্ধি লৈছে ভাৰতবৰ্ষখনক বিশ্বগুৰু আসনত অধিষ্ঠিত কৰিবৰ কাৰণে আমিও তিৱা সাহিত্য পৰিষদৰ জৰিয়তেও ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেই বাণীকে সাৰোগত কৰি লৈ তিৱা সাহিত্য পৰিষদখনকো যেন আমি এক গতিশীল ৰূপত আগবঢ়াই নিব পাৰোঁ সমূহ ৰাইজৰ সহায় আৰু সহযোগৰ জৰিয়তে। সেইখিনিকে আমি কামনা কৰি আজি স্বাধীনতা দিৱসৰ শুভক্ষণত সমূহ ৰাইজৰ উদ্দেশ্যে এই কথাখিনি অৱগত কৰিছোঁ আৰু আশা কৰিছোঁ সংবাদকৰ্মী বন্ধুসকলেও আমি যিখিনি কথা অৱলোকন কৰিছোঁ সেইখিনি কথা নিশ্চয় অনুভৱ কৰিব পাৰিছে। কাৰণ ভাৰতবৰ্ষখনক অৰ্থনৈতিকভাৱে আগুৱাই নি স্বাৱলম্বিতাৰ পথেৰে যদি সমগ্ৰ ভাৰতবৰ্ষত বসবাস কৰা জনসাধাৰণক যদি আগুৱাই নিব পৰা নাযায় তেতিয়াহ'লে ভাৰতবৰ্ষই কেতিয়াও স্বাধীনতা লাভ কৰাৰ প্ৰকৃত অৰ্থ বৰ্তি নাথাকিব। গতিকে এই শুভক্ষণত ইয়াত উপস্থিত থকা শুভাকাংক্ষী ৰাইজ তথা আমাৰ বন্ধুসকলক এই কথাখিনি আহ্বান ৰাখিছোঁ যে অনাগত দিনত আমি কাউন্সিলখনকো যেন এক গতিশীল ৰূপত আগবঢ়াই নিব পাৰোঁ স্বাধীনতা অমৃতকালৰ লগত সংযোজন কৰি। তাৰেই মই কামনা কৰিছোঁ আজি এই স্বাধীনতা দিৱসৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ এই শুভক্ষণত।